হয় বন্ধুসকল, এইটো যে দৃশ্যটো আপোনালোকে চাই আছে, এই দৃশ্যটো অন্য কোনো জেগা নহয়, আমাৰ ৰূপহী বজাৰৰে হয়। ৰাতিপুৱা 9টামান বজাত যি সময়ত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, সেইটো সময়তে ৰূপহী চাৰিআলিৰ মাজমজিয়াত এনেধৰণৰ ট্ৰেফিক জামৰ দেখা যায়। যিটো ৰাতিপুৱা ঘৰৰ পৰা ওলাই দেখিলোঁ যে আমাৰ ৰূপহী চাৰিআলিৰ পৰা একদম নতুন বজাৰলৈকে ইমান ডাঙৰ এটা ট্ৰেফিক লাইন, যি টমটমৰ পৰা আদি কৰি সকলো গাড়ীৰ এটা মানে বাম্পাৰ যান জঁটৰ সমস্যা দেখা দিছিল। প্ৰায় আধা ঘণ্টা সময় ইয়াত লাগিছিল এই যান জঁটটো খুলিবৰ কাৰণে। গতিকে ৰাতিপুৱা ঘৰৰ পৰা ওলাই দেখিলোঁ যে এনেধৰণৰ এটা ডাঙৰ ট্ৰেফিক, যিটো ৰূপহী বজাৰৰ ফাৰ্ষ্ট ট্ৰেফিক হ'ব চাগে, ইমান ডাঙৰ ট্ৰেফিক জাম, যিটো আমি আগতে দেখা নাছিলোঁ। কিন্তু বৰ্তমান দেখিলোঁ যে ৰাতিপুৱা ভাগতে যিটো সময়ত আমাৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাকে স্কুলত আহিব লগা হয়, ঠিক সেইটো সময়তে আমাৰ এনেকুৱা যান জঁটৰ সমস্যা দেখা যায় ৰূপহী চাৰিআলিৰ মাজমজিয়াত। যি আপোনাৰ ৰূপহী কলেজ ৰোডৰ পৰা আৰম্ভ কৰি আপোনাৰ থানা ৰোড, আপোনাৰ মেইন চাৰিআলি ৰূপহী চাৰিআলিৰ মাজভাগতে এনেধৰণৰ যান জঁটৰ সমস্যা দেখা যায়। গতিকে উক্ত যান জঁটৰ সমস্যাৰ সমাধানৰ বাবে আমি চৰকাৰক আবেদন কৰিছোঁ, ইয়াত এটা উচিত ব্যৱস্থা আৰু উচিত ট্ৰেফিক পইণ্টৰ এটা ব্যৱস্থা কৰে যেন, যাতে আমাৰ সাধাৰণ ৰাইজৰ এটা সুবিধা হয়। এয়া আছিলে যে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব সকলোৱে, ভিডিঅ'টো ফ'ল' কৰি দিব মোৰ চেনেলটো ভাৰত ইন ফেচবুক পেজ অফিচিয়েল। ঠিক আছে, ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব।